মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ভিন ভিন প্ৰাণী এই পাঠ্যৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। এতিয়া আহা ইয়াৰ অনুশীলনীত ১ নম্বৰ প্ৰশ্নত কি কৈছে উত্তৰ লিখা। কত কৈছে মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে? ইয়াৰ আনসাৰ হ'ব মানুহক সৰ্বভোজী প্ৰাণী বোলা হয় কাৰণ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। নেক্সট খোৱা মাংসভোজী প্ৰাণী কাক বোলে? ইয়াৰ উত্তৰ হ'ব যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে তেনে প্ৰাণীবোৰকে মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ আদি। গছোৱা তৃণভোজী প্ৰাণী কাক বোলে? ইয়াৰ উত্তৰ হ'ব যিবোৰ প্ৰাণীয়ে ঘাঁহ বন, গছৰ পাত আদি খাই জীয়াই থাকে তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী আদি। ঘটোচোৱা প্ৰাণী বাসস্থানৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰত লিখিবা ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। উঙটোচোৱা ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায়? ইয়াৰ উত্তৰ হ'ব ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক পৰুৱা ধৰি খায়, কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থকা। প্ৰথম চোৱা প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰ হ'ব প্ৰাণীৰ দেহ গঠন হ'বলৈ আহাৰৰ প্ৰয়োজন, লগতে প্ৰাণী জীয়াই থাকিবলৈ আৰু শক্তি পাবলৈ আহাৰৰ প্ৰয়োজন। নেক্সট দ্বিতীয় চোৱা টকৰা চৰাইয়ে কেনেকৈ বাহ সাজে? ইয়াৰ উত্তৰ হ'ব টকৰা চৰাইয়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছ আদিৰ পাতৰ আডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আডাল পকাই পকাই মিহিকৈ বাহটো গুঠি লয়। নেক্সট চোৱা মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰ হ'ব কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। শিঙি, মাগুৰ, কুচিয়া, চেঙেলী আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলগৰীয়া মাছে শিলৰ ফাঁকত আশ্ৰয় লয়। নেক্সট চোৱা পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ বিদেশ ঘূৰি ফুৰে? ইয়াৰ উত্তৰ হ'ব পৰিভ্ৰমী চৰাইবোৰে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ বিদেশ ঘূৰি ফুৰে। নেক্সট আহা ২ নম্বৰ প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিয়া। কত কি কৈছে টুনি, কুলি, বুলবুলি চৰাইয়ে বাহ নাসাজে? কোনটো চৰাইয়ে বাহ নাসাজে? আমি জানো কুলি চৰাইয়ে বাহ নাসাজে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুলি। চোৱা ধৃতৰাজ, বুলবুলি, ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। ইয়াৰে কোনটো পৰিভ্ৰমী চৰাই হ'ব? ধৃতৰাজ চৰাইটো হ'ব পৰিভ্ৰমী চৰাই। নেক্সট আহা ৩ নং প্ৰশ্নত খালী ঠাই পূৰ কৰা। কত কি কৈছে দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক খালী ঠাই বোলে। খালী ঠাইত কি হ'ব? কি বোলে? পৰ্যটক বোলে। পৰ্যটক বোলে। চোৱা হাঁহৰ ঠোঁট, ঠেচ আৰু ঠেচ এই খালী ঠাই দুটাত কি হ'ব? হাঁহৰ ঠোঁট বহল আৰু এটাত হ'ব চেপেটা। হাঁহৰ ঠোঁট বহল আৰু চেপেটা। ঘৰটো চোৱা বাহ সজাত পাৰ্গত বাবে টকৰা চৰাইক কি বুলি কোৱা হয়? যে বাহ সজাত পাৰ্গত বাবে টকৰা চৰাইক শিপিনী চৰাই বুলি কোৱা হয়। সো খালী ঠাইত হ'ব শিপিনী চৰাই। শিপিনী চৰাই।
নেক্সট আহা 4 নম্বৰ প্ৰশ্নত কংহৰ লগত খংহ মিলোৱা কণামুচুৰিয়ে দে কোনটো চৰাই কি খায় কণামুচুৰিয়ে কি খায় মাছ খায় তো এইটো হৈ যাব মাছ চিলনীয়ে কি খায় চিলনীয়ে মাংস খায় হাঁহে কি খায় হাঁহে শামুক খায় আৰু ভাটৌৱে ফল মূল খায়